আজি আপোনালোকৰ মাজত এটা সাংঘাতিক কথা ক'বলৈ ওলাইছোঁ। মানে এতিয়া কথাটো হ'ল কি, এইটো ঠিক নোটবন্দীৰ নিচিনা হ'ব। আমাৰ যে আগতে এটা নোটবন্দী হৈছিলে যে পুৰণা নোট জমা কৰক বেংকত আৰু নতুন নোট মানে লৈ আহক বা জমা কৰক, এনেকুৱা এটা মানে কিমান কষ্টকৰ হৈছিল। আৰু খুব সম্ভৱ সেইটো বস্তু আকৌ নতুনকৈ আহি আছে। কাৰণ আমাৰ যি ভাৰতীয় টকা মানে বনাইছিল, এইটো ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত বনাইছিলে। এতিয়া এই টকাখিনি এটা প্ৰাইভেট কোম্পানীক বনাব দিব। আমাৰ যিটো আমি ব্যৱহাৰ কৰা নোট আছে, এইটো এটা প্ৰাইভেট কোম্পানীক বনাব দিব। আৰু এই প্ৰাইভেট কোম্পানীটো অন্য বেলেগ নহয়, এইটো হৈছে আদানীৰ। এটা আদানীক মানে হস্তান্তৰ মানে মোটামুটি কৰিছেয়ে, অলপ মানে কিছুমান প্ৰচেছ অলপ বাকী আছে। এতিয়া হয়তো আমি আকৌ সেই মানে যন্ত্ৰণা ভুগিব লাগিব পাৰে। এতিয়া কথাটো হ'ল কি, যে চবখিনি বস্তু ব্যক্তিগত খণ্ডত কিয় দি আছে? ইয়াৰ পৰা কি লাভ হ'ব? আগতে ৰিজাৰ্ভ বেংকে বনাইছিলে, যিখিনি লাভাংশ হৈছিল নোটখিনি বনোৱাত যিটো লাভ হয়, এইটো মানে ৰিজাৰ্ভ বেংকে পাইছিলে। কিন্তু এতিয়া মানে গতিকে এইটো মানে এটা প্ৰাইভেট কোম্পানীক দিব, তাৰ লাভাংশখিনি কোনে পাব? এইটো প্ৰাইভেট বেংকৰ মালিকে পাব। বুজি পাইছে? আৰু এনেকুৱা এটা কোম্পানীত দিছে, আৰু সেই কোম্পানীটোৰ নাম হৈছে মুদ্ৰা পেট্ৰকেম লিমিটেড নামৰ কোম্পানীটো এইখিনি হস্তান্তৰ কৰিব, আৰু সিহঁতে আমাৰ ভাৰতীয় টকাবোৰ বনাব। আৰু এই কোম্পানীটো হৈছে আদানীৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত আগতে দুটা প্ৰেছ আছিল। এই প্ৰেছ দুটাত আপোনাৰ কি কৰিছিলে? নোটবিলাক ছপাইছিলে। তাৰে এটা প্ৰেছ আছিলে আমাৰ পশ্চিমবংগত, আৰু আন এটা আছিলে কৰ্ণাটকত। এই দুটা প্ৰেছ আছিল। এই প্ৰেছ দুটা কিয় বন্ধ কৰিব লগা হ'ল? গতিকে এইটো চৰকাৰীভাৱে চলি আছিলে, এতিয়া প্ৰাইভেট কোম্পানীক কিয় দিব লগা হ'ল কথাটো এইখিনি নাজানো। আৰু নোটখিনি আগতে আমাৰ ধৰক মানে এইটো কাগজৰ নিচিনা লাগিছিলে, কিন্তু এতিয়া নোটবিলাক পলিমাৰৰ বনাব। আৰু পলিমাৰৰ বনাব গতিকে আমাৰ পুৰণা নোটখিনি যাৰ হাতত যেনেকৈ আছে এইখিনি আকৌ বেংকত জমা দিব লাগে। এইটোৱে আৰু আকৌ তাৰমানে নোটবন্দীৰ নিচিনা হ'ব, আৰু মানুহৰ এইটো এটা হাৰাশাস্তিৰ সন্মুখীন হ'ব। আৰু এই টকাবিলাক বনোৱাতে এটা চৰকাৰৰ খৰচা হৈছিলে। এইটোৰ কাৰণে ডিজিটেল পে'মেণ্টৰ আৰম্ভ কৰিছিলে বিজেপি চৰকাৰ আহোঁতে। এইটো ভাল কামেই কৰিছিলে তেখেতসকলে। আৰু ডিজিটেলত কৰিলে, গুগল পে' ছিষ্টেমত কৰিলে পইচাটো মানে আমাৰ পকেটত নাথাকিলেও হয়, কম পইচাতে চলি যায়। যিখিনি সীমিত পইচা থাকে সেইটো বেংকৰ পৰা কেতিয়াবা প্ৰয়োজন হ'লে মানুহে আনিব পাৰে, বা লগত 100 বা 200 টকা ৰাখিলেও চলিব পাৰে। কাৰণ ডিজিটেল আপুনি কিবা এটা বস্তু ক'ৰবাত কিনিলে ডাইৰেক্ট আপুনি গুগল পে' কৰি দিব পাৰে, ফোনপে' কৰি দিব পাৰে, বেংক ট্ৰান্সফাৰ কৰি দিব পাৰে। এইটো এটা সুবিধা ভালে কৰিছিলে। এতিয়া পলিমাৰৰ নোটবিলাক বনালে বা কি সুবিধা হয়, কিমান টকা লছ হয়, কিমান টকা লাভ হয়, সেইটো কথা নাজানো। সেইটো তেখেতসকলে জানে। মানে ভাৰতৰ যিকোনো বস্তু আদানীক কিয় দিয়ে, সেইটোহে অলপ মানে ভাবিবলগীয়া কথা। ইয়াৰ মাজত কিবা ৰহস্য সোমাই আছে যদি সেইটো নাজানো। পৰৱৰ্তী কালত সকলো কথা ওলাই পৰিব, আৰু সত্য লুকাই নাথাকে, সত্যক ঢাকি ৰাখিব কোনেও নোৱাৰে। নমস্কাৰ। শেষলৈ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে বেল আইকনটো দবাই ৰাখিব। নমস্কাৰ।